নমস্কাৰ, মই আজি আপোনালোকৰ আগলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে এইটো চাই লওক, মাৰ্ক ক্লিয়াৰ হয় নামটো। এমাজনৰ পৰা অৰ্ডাৰ কৰিছিল মোৰ ল'ৰাই মাৰ্ক ক্লিয়াৰ নামৰ এই মলমটো, সৰু মলম দেখাত। ইয়াৰ দামটো 200 টকা। আৰু এইটো আপোনালোকৰ যদি মুখত পিম্পলছৰ দাগ আছে, একনিৰ দাগ আছে, কাটা চিঙা ক'ৰবাত সৰু সুৰা কিবা যদি দাগ আছে, ধৰা আঁচু খোৱা তেনেকুৱা দাগ আছে, তেনেকুৱাৰ ওপৰত ব্যৱহাৰ কৰিলে অতি সোনকালে 2-3 দিনতে দাগটো কমি আহিবলৈ ধৰে আৰু অতি সোনকালে দাগটো নোহোৱা হৈ পৰে। ল'ৰাই মোৰ ব্যৱহাৰ কৰিছে এইটো, সি ভাল পাইছে ব্যৱহাৰ কৰি। সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে লগাই ব্যৱহাৰ কৰি চাবচোন। আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰে মই ক'ম এতিয়া। মুখখন ৰাতি শোৱাৰ আগত ভালদৰে পৰিষ্কাৰ কৰি ল'ব আৰু শুকান কৰি ল'ব। মুখখন শুকুৱাই ল'ব কাপোৰেৰে মুচি। শুকুৱাই লোৱাৰ পাছত য'ত দাগ আছে, দাগৰ ওপৰত ধুনীয়াকৈ অকণমান ঘূৰাই ঘূৰাই এইদৰে মাছাজ অকণমান কৰি দিব। দি গোটেই ৰাতিটো থাকিবলৈ দি ৰাতিপুৱা ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই দিব। গৰম পানী নলগাব, ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই দিব। 2-3 দিনতে আপোনাৰ দাগ লাহে লাহে কমি আহিব আৰু বহুত সোনকালে দাগ নোহোৱা হৈ যাব। এইটো নামটো আকৌ এবাৰ ভালদৰে চাই লওক, মাৰ্ক ক্লিয়াৰ। মোৰ ল'ৰাৰ মুখখনত সৰু সৰুকৈ পিম্পলছৰ দাগ আছে, কপালত, নাকৰ কাষত এনেকৈ দাগ হৈছিলে। সেইবাবে সি এই মলমটো অৰ্ডাৰ কৰিছিলে আৰু এইটো ব্যৱহাৰ কৰি সি ভাল পাইছে। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব। চাবচোন চেষ্টা কৰি, যদি তেনেকুৱা দাগ আছে, কিবা আছে। আৰু যদি কথা কওঁতে কিবা ভুল কৰিছোঁ ক্ষমা কৰিব। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।